ছয়গাঁও মণ্ডলৰ সন্মানীয় সভাপতি ডাঙৰীয়া, জিলা সভাপতি ডাঙৰীয়া, মোৰ লগত অহা ৰাজ্যিক কাৰ্যনিৰ্বাহক হাজৰিকা ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট আমাৰ দলৰ নেতৃবৃন্দ, বনগাঁও ছয়গাঁও মণ্ডলৰ সমূহ দলীয় কাৰ্যকৰ্তাসকল, বিষয়ববীয়াসকল আৰু গাঁও চলো অভিযানৰ প্ৰভাৰীসকল আছে আমাৰ প্ৰবাসী কাৰ্যকৰ্তাসকল সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ মণ্ডল কাৰ্যনিৰ্বাহক, গতিকে এই কাৰ্যনিৰ্বাহকত যি কাৰ্যসূচী আছে সেইমতে চলি থাকিব, কিন্তু তাৰ লগে লগে এটা বিশেষ কামৰ কাৰণে মই আপোনালোকৰ মাজলৈ আহিছোঁ। সেইটো হ'ল যে আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে অহা ৩ তাৰিখে তাৰমানে পৰহি ৩ তাৰিখে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈকে আহিব আৰু ৪ তাৰিখে ৰাতিপুৱা 10 বজাত তেখেতে এখন ৰাজহুৱা সভা জনসভা সম্বোধন কৰিব। গতিকে ৩ তাৰিখে সন্ধিয়া যেহেতু আহিব আৰু ৪ তাৰিখে 10 বজা মানে 10 বজাত আৰু ৰাতিপুৱাই তেখেতে ৰাতি থাকিব আৰু ৰাতিপুৱাই খানাপাৰাৰ ভেটেনেৰী ফিল্ডত তেখেতে ৰাজহুৱা সভা সম্বোধন কৰিব। আৰু আপোনালোক সকলোৱে সিদিনাখন ৰাতিপুৱা 10 বজাৰ আগতে সকলো কাৰ্যকৰ্তা, সকলো দলীয় সতীৰ্থ, শুভাকাংক্ষী সময়মতে 10 বজাৰ আগে আগে গৈ খানাপাৰা ভেটেনেৰী ফিল্ড পাব লাগিব। আজি বনগাঁও ছয়গাঁও মণ্ডলৰ মণ্ডল কাৰ্যনিৰ্বাহক আৰু মণ্ডল কাৰ্যনিৰ্বাহকলৈ আহি আমাৰ দলীয় সতীৰ্থসকলক সম্বোধন কৰিলোঁ। তাৰোপৰি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৪ তাৰিখে গুৱাহাটীত এখন জনসভা সম্বোধন কৰিব আৰু কাৰ্যকৰ্তাসকলে সেইধৰণে নিজৰ উৎসাহ ব্যক্ত কৰিছে আৰু তেওঁলোকে সেই সভালৈ গোটেই ব্যৱস্থিতভাৱে কেনেকৈ যাব পাৰে বা কি ধৰণে সকলো ব্যৱস্থা হ'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰিলোঁ। আৰু মণ্ডল কাৰ্যনিৰ্বাহকৰ যিসমূহ কাৰ্যসূচী আছে, কাৰ্যসূচীসমূহ এতিয়া গোটেই দিনজোৰা কাৰ্যসূচীৰে চলি থাকিব।